নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনবি গাইড ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম অসমীয়াৰ কেইটামান অনুচ্ছেদ গতিকে ভিডিওটো আৰম্ভ হোৱাৰ আগতে যিসকল নতুনকৈ আহিছা আৰু জেএনভি এন্ট্ৰেন্সৰ কথা নাজানা অকনমান মই কৈ দিছো যে অসমীয়াৰ পৰা তোমালোকৰ 4টা অনুচ্ছেদ আহিব প্ৰতিটো অনুচ্ছেদৰ পৰা 5টাকে প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰ থাকিব 25 নম্বৰ আৰু প্ৰশ্ন আহিব 20টা 20টা প্ৰশ্ন প্ৰতিটো প্ৰশ্নতে 1.25 কে নম্বৰ থাকিব 1.25 কে মাৰ্কস থাকিব আৰু টোটেল নম্বৰ হ'ব মুঠ নম্বৰ 25 নম্বৰ তো তাৰে আমি আজি অনুচ্ছেদ কেইটামান প্ৰেক্টিস কৰো আহা প্ৰথমটো চোৱা কি দিছে এদিনাখন এটা সিংহই গছৰ তলত ছাত জিৰণি লৈ আছে কি হৈছে গছৰ তলত সিংহ এটাই এদিনাখন জিৰণি লৈ আছিলে এনেতে কৰবাৰ পৰা নিগনি এটা আহি সিংহটোৰ গাত উঠিলহি লগে লগে সিংহটোৰ টোপনি ভাঙিল আৰু খঙতে সি গৰ্জিবলৈ ধৰিলে এই কাহিনীটো চাগে নিশ্চয় তোমালোকে শুনিছা হয়নে সিংহ আৰু নিগনিৰ কাহিনীটো তো ইয়াতে কি কৈছে সিংহ এটা এদিন গছৰ তলত জিৰণি লৈ আছিলে সি ধুনীয়াকে জিৰণি লৈ আছিলে আহিল নহয় কৰবাৰ পৰা নিগনি এটা নিগনিটো আহি কি কৰিলে সিংহটোৰ গাৰ ওপৰত উঠিল তেতিয়া সিংহটোৰ কি হল টোপনি ভাঙি গল যেতিয়া সিংহৰ টোপনি ভাঙি গল একেবাৰে সিংহৰ গৰ্জি একেবাৰে খঙত অৱস্থা নাই সিংহটোৰ গৰ্জনত নিগনিটোৱে ভয় খালে আৰু নম্ৰ সুৰেৰে নিগনিটোৱে সিংহটোক প্ৰণাম কৰি কলে যেতিয়া সিংহটোৱে গৰ্জিবলৈ ললে নিগনিটোৱেও পুৰা ভয়ত একেবাৰে কঁপি উঠিলে বাপৰে বাপ এতিয়া মই প্ৰণাম কৰি ইয়াৰ পৰা পলালে হল আৰু হয়নে তো তেতিয়া কি হল তেতিয়া নিগনিটোৱে ভয়তে সিংহটোক প্ৰণাম জনালে আৰু কলে মহাৰাজ মই নাজানিহে ভুল কৰিলো আজিৰ কাৰণে মোক ক্ষমা কৰি দিয়ক পাৰিলে কেতিয়াবা আপোনাক মই সহায় কৰি দিম তেতিয়া নিগনিটোৱে সিংহটোক কৈছে যে মহাৰাজ মোক ক্ষমা কৰি দিয়ক মই জানা নাছিলো মোৰ ভুলতে আপোনাৰ গাৰ ওপৰত উঠা গল আৰু যদি আপুনি মোক ক্ষমা কৰি দিয়ে তেনেহলে আপোনাকে মই ভৱিষ্যত কিবা এটা কামত সহায় দিম সেই কথা শুনি সিংহটোৱে নিগনিটোক এৰি দিলে আৰু যেতিয়া নিগনিটোৱে এনেকৈ কলে তেতিয়া সিংহটোৱে কলে যা তোক আজিৰ কাৰণে মই এৰি দিলো তাৰ পাছত কি হল চোৱা আন এদিনাখনৰ কথা কি হল সিংহটোৱে ঘূৰি ফুৰোতে চিকাৰী এজনে পাতি থোৱা জাল এখনত পৰিল সিংহটোৱে আছিলে ঘূৰি ফুৰি বনৰ মাজত তেতিয়া হল নহয় কি যে চিকাৰী কেইটামানে জাল কেইখনমান পাতি থৈ দিছিলে সিংহটোও সেই জালত ফচি গল তেতিয়া কি হল এনেতে নিগনিটোৱে সিংহটোৰ গৰ্জন শুনা পালে আৰু যেতিয়া জালত ফচি গল সিংহটোৱে ডাঙৰকে গৰ্জিবলৈ ললে সেই সময়তে সিংহৰ গৰ্জন কোনে শুনিলে সেই যে নিগনিটোৱে শুনা পালে লগে লগে সিংহটোৰ ওচৰলৈ নিগনিটো দৌৰি আহিলে আহি পেলাই কি কৰিলে জালখন কুটিবলৈ ললে নিগনিটোৱে জালখন কুটিবলৈ আৰম্ভ কৰিলে কিছু সময়ৰ অন্তত নিগনিটোৱে জালখনৰ প্ৰায়ভাগ অংশই কুটি পেলালে আৰু অৱশেষত সিংহটো সেই জালৰ পৰা মুক্ত হল কিছু সময়ৰ পিছত কি কৰিলে নিগনিটোৱে জালখন কুটি সিংহটোক মুকলি কৰি দিলে তেতিয়া সিংহটোৱে উপলব্ধি কৰিব পাৰিলে যে কেৱল ডাঙৰেহে যে সৰুক সহায় কৰিব পাৰে এনে নহয় কেতিয়াবা সৰুৱেও ডাঙৰক সহায় কৰিব লাগে তেতিয়া সিংহটোৱে ইয়াৰ পৰা কি উপলব্ধি কৰিলে যে সদায় যে ডাঙৰে সৰুক সহায় কৰে এনেকুৱা নহয় আমি সৰুবোৰেও কেতিয়াবা ডাঙৰক সহায় কৰিব লাগে হয়নে তেতিয়াৰ পৰা সিংহ আৰু নিগনি দুয়ো বন্ধু হল এইটো ধুনীয়া এটা কাহিনী আছিলে তো এই কাহিনীটো অৰ্থাৎ এই অনুচ্ছেদটোৰ পৰা কি প্ৰশ্ন তলত আহিছে চাওচোন সিংহটোৰ গৰ্জনত নিগনিটোৱে কি কৰিলে যেতিয়া সিংহটোৱে ফচিলে জালত তেতিয়া নিগনিটোৱে কি কৰিছিলে ওলাই গল সিংহটোক আক্ৰমণ কৰিলে ভয় খাই প্ৰণাম কৰিলে
গছত উঠিলে আচ্ছা এইটো জালত ফচা নহয় যেতিয়া সিংহটোৰ টোপনি ভাঙিলে তেতিয়া সিংহটোৱে গৰ্জিব লৈছিলে হয়নে তেতিয়া নিগনিটোৱে কি কৰিছিলে ভয় খাই প্ৰণাম জনাইছিলে সিংহটোক দ্বিতীয় প্ৰশ্নটো কি দিছে চোৱা সিংহটোৱে নিগনিটোক কিয় এৰি দিলে সিংহয়ে নিগনিক কিয় এৰি দিলে সিংহটোৰ মন ভাল হৈছিল নিগনিটোৱে দৌৰি পলাইছিল নিগনিটোৱে ক্ষমা বিচাৰিছিল নিগনিটোৱে সহায়ৰ প্ৰতিশ্ৰুতি দিছিল হয়নে তোমালোকে এই দুটাৰ মাজত কনফিউজ হ'ব পাৰা কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিগনিটোৱে সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যে আপুনি যদি মোক আজি এৰি দিয়ে তেনেহলে মই আপোনাক ভৱিষ্যতে কেতিয়াবা সহায় কৰিম সেই কাৰণে সিংহটোৱে নিগনিটোক যাব দিছিলে তৃতীয় প্ৰশ্নটো কি আহিছে চোৱা নিগনিটোৱে সিংহটোক কেনেকৈ সহায় কৰিছিলে নিগনিটোৱে সিংহটোক কি কৰিছিলে জালখন পুতি দিছিলে হয়নে অপচন কি হ'ব বি তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো কি দিছে মুক্ত শব্দটোৰ সমাৰ্থক শব্দ কোনটো তোমালোকে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ ভালদৰে চাবা দেই প্ৰতিটো অনুচ্ছেদৰ পৰাই সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ সুধিব ইয়াতে সুধিছে মুক্ত শব্দৰ সমাৰ্থক শব্দ মানে একে শব্দ এতিয়া চোৱা মুক্ত শব্দৰ সমাৰ্থক শব্দ বন্দী হবনে স্বাধীন হবনে ভয়ানক হবনে দুখী হব কি হব স্বাধীন হব তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো কি সুধিছে চোৱা খং শব্দটোৰ বিপৰীত শব্দ কোনটো খং শব্দটোৰ বিপৰীত শব্দ হব আনন্দ অপচন বি গতিকে চোৱা এই অনুচ্ছেদটোৰ পৰা এই টোটেল 5টা কুৱেশ্যন আছিলে আৰু ইয়াতে মাৰ্কস থাকিব এটা কুৱেশ্যনত 1.25 কে মাৰ্কস থাকিব দেই তাৰ পাছত দ্বিতীয় অনুচ্ছেদটো আমি চাও কি আছে চোৱা ইয়াতে হাঁহিৰ কথা কোৱা আছে তোমালোকৰ কোন কোনে হাঁহি ভাল পোৱা এতিয়া চোৱা হাঁহি আমাৰ মানসিক তথা শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উপযোগী অতি উপকাৰী হয়নে হাঁহি মানুহে কয় নহয় যে হাঁহি থকা মানুহৰ বেমাৰ নহয় হয়নে নিশ্চয় তোমালোকে শুনিছা যে হাঁহিটো হৈছে আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী কিয়নো কিন্তু স্বাস্থ্য সময়সূচী মানসিক চাপ আদিৰ বাবে আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে সৰি এইটো ব্যস্ত দেই তো কি হৈছে যে কিন্তু মানুহৰ ব্যস্ততা ইমানে বাঢ়িছে বা সময় নিমিলা হৈছে হয়নে বা মানসিক চাপ ইমানে বাঢ়িছে তাৰ কাৰণে মানুহে আজিকালি হাঁহিবলৈ পাহৰি গৈছে হাঁহি কেৱল মানুহক একত্ৰিত কৰাৰ উৎকৃষ্ট উপায় নহয় ই মানসিক স্বাস্থ্যৰ বাবেও অত্যন্ত লাভজনক কি কৈছে যে হাঁহিয়ে যে কেৱল মানুহবিলাক যে একত্ৰিত হৈহে হাঁহিব এনেকুৱা নহয় হাঁহি স্বাস্থ্যৰ বাবে বহুত ভাল হাঁহি যেতিয়া বেছিকে হাঁহা মানুহৰ চাবাচোন বেমাৰ নহয়গে হাঁহিলে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয় ইয়াতে কৈছে যে যেতিয়া তুমি বেছিকে হাঁহি থাকিবা তেতিয়া তোমাৰ বেমাৰ আজাৰ বিলাকো কমি থাকিব হাঁহিয়ে আমাৰ ৰক্তনলীবোৰ উন্নত কৰাত সহায় কৰে হাঁহিয়ে কি কৰে আমাৰ ৰক্তনলী অৰ্থাৎ আমাৰ ৰক্তনলী কোনবোৰ সেই নলীবোৰ যৰ মাজেৰে তোমাৰ তেজবিলাক আমাৰ গোটেই সমস্ত শৰীৰত প্ৰবাহ হয় এই হাঁহিলে কি হয় জানানে আমাৰ ৰক্তনলীবোৰ ভালে থাকে আৰু তেজ চলাচলটো ভাল হৈ থাকে টোপনি যোৱাৰ সমস্যা হলে আমি হাঁহিবলৈ অভ্যাস কৰিব লাগে যি মানুহে বেছিকে হাঁহে বা হাঁহি থাকে তেনেকুৱা মানুহৰ টোপনি ভাল হাঁহিলে মুখৰ পেশীয়ে সঠিকভাৱে কাম কৰা আৰম্ভ কৰে কি কৈছে যেতিয়া তুমি হাঁহি থাকিবা হাঁহিলে কি হয় আমাৰ এই মাংস পেশীবোৰ চলাচল হয় যাৰ ফলত কি হয় ৰক্ত সঞ্চালন বৃদ্ধি পায় আমাৰ সমস্ত শৰীৰৰ তেজৰ চলাচলটো বৃদ্ধি পায় এইটো বহুত এটা ভাল আমাৰ কাৰণে সেই কাৰণে মানুহে হাঁহিব লাগে আৰু চবত চাই চোৱা আজিকালি স্কিন কেয়াৰ ওলাইছে নহয় হালধি ঘঁহিব মুখত বেচন ঘঁহিব হয়নে তাতকে তোমালোকে হাঁহি থাকিবা তেতিয়া স্কিন কেয়াৰ নকৰিলেও হ'ব তোমালোকৰ একেবাৰে ছাল উজ্জ্বল হৈ থাকিব হাঁহি থাকিলে কি হয় মুখৰ ছাল উজ্জ্বল হৈ থাকে হাঁহি হল আমাৰ স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ যে কি হয় হাঁহি হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে ঔষধ বুলি কৈছে যদি স্বাস্থ্য ভালে ৰাখিব বিচাৰিছা তেনেহলে তোমালোকে হাঁহি থাকিবা
উন্নত স্বাস্থ্য সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু সুন্দৰ অনুভৱ প্ৰকাশৰ বাবে গুৰুত্বপূৰ্ণ উপায় হ'ল হাঁহি। যদি তুমি ভাল অনুভৱ কৰিব বিচাৰা, সদায় যদি পজিটিভ হৈ থাকিব বিচাৰা আৰু ভাল স্বাস্থ্যৰ গৰাকী হৈ থাকিব বিচাৰা, তেনেহলে তুমি হাঁহি থাকিব লাগিব। গতিকে এই অনুচ্ছেদটোত আমাৰ মেইন কথাখিনি আছিলে হাঁহিৰ ওপৰত। আচ্ছা, তলত আকৌ অলপ আছে, ইয়াতে কি কৈছে চোৱা। সেয়েহে আজি পৃথিৱীৰ দেশে দেশে বিভিন্ন চহৰবোৰত সম্প্ৰতি এনে ধৰণৰ সহাৰ প্ৰয়াসেৰে হাস্য ক্লাব গঢ়ি উঠিছে। চোৱা কেনেকুৱা পৰিস্থিতিত গৈছে পৃথিৱী। মানুহৰ ব্যস্ততাৰ ফলত মানুহে হাঁহিবলৈ পাহৰিছে, যাৰ কাৰণে হাস্য ক্লাব খুলিবলৈ লগা হৈছে। হাস্য ক্লাবত কি হয়, মানুহবোৰ আহে আৰু মানুহবোৰক হহুওৱা হয়, হয়নে? যেনেকে কপিল শৰ্মা শ্ব' তোমালোকে চোৱা হয় নে নাই? কপিল শৰ্মা শ্ব' এইবিলাকত কি কৰে, মানুহক হহুৱাই, হয়নে? এনেকুৱা আৰু বহুত শ্ব' আছে য'ত তোমাৰ মানুহবোৰ আহে চাবলৈ আৰু তাহাঁতে হাঁহে, হয়নে? হাঁহিবলৈ লয়। নিঃসন্দেহে সাম্প্ৰতিক কালৰ এই যান্ত্ৰিক যুগত এই বিশ্ব হাঁহি দিৱসে এক তাৎপৰ্যপূৰ্ণ মাত্ৰা বহন কৰিছে। গৱেষণা মতে আমেৰিকাৰ লোকসকলৰ আন দেশৰ লোকতকৈ হহাৰ প্ৰৱণতা অধিক। কি কৈছে চোৱা, এতিয়া হাঁহি দিৱস, বিশ্ব হাঁহি দিৱস যে আছে, এইটো গুৰুত্বপূৰ্ণ। মানে কিয় গুৰুত্বপূৰ্ণ? কাৰণ এটলিষ্ট সেই দিনটোত মানুহে কি কৰে, হাঁহে, হয় নে নাই? হাঁহে। তাৰ পাছত গৱেষণা এটা মতে কি পাইছে জানানে? আমেৰিকাৰ লোকসকলে বোলে আন দেশৰ লোকসকলতকৈ বেছিকে হাঁহে। আমেৰিকাৰ লোকসকলক চাবা, তেওঁলোকৰ হাঁহিৰ প্ৰৱণতাটো, হহাৰ প্ৰৱণতাটো আন দেশতকে বেছি। তো এয়া আছিলে এইটো অনুচ্ছেদ। ইয়াৰ পৰা কি কি প্ৰশ্ন আহিছে আমি চাওচোন। হাঁহি আমাৰ কোন ধৰণৰ স্বাস্থ্যৰ বাবে উপকাৰী? হাঁহি আমাৰ মানসিক আৰু শাৰীৰিক দুইটাৰ কাৰণে উপকাৰী। গতিকে অপচন হ'ব চি। 2 নম্বৰ প্ৰশ্নটো দিছে, হাঁহিলে কি শক্তিশালী হয়? হাড়, চকু, ৰোগ প্ৰতিৰোধ প্ৰণালী, দেহৰ ওজন কি হ'ব? ৰোগ প্ৰতিৰোধ প্ৰণালী। হাঁহিলে মানুহৰ বেমাৰ আজাৰ নহয়। তৃতীয় প্ৰশ্নটো কি দিছে চাও। হাঁহিলে মুখৰ কোনটো অংশ সঠিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে? হাঁহিলে আমাৰ মুখৰ পেশীসমূহ, তাৰমানে মাংস পেশীসমূহ সঠিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে, হয়নে? তেজৰ চলাচল বৃদ্ধি পায়। তাৎপৰ্যপূৰ্ণ শব্দটোৰ সমাৰ্থক শব্দ কি হয়? সমাৰ্থক মানে একে শব্দ। কিহৰ? তাৎপৰ্যপূৰ্ণ। এতিয়া তাৎপৰ্যপূৰ্ণ মানে গুৰুত্বপূৰ্ণ বুজায়। একেবাৰে শেষৰ প্ৰশ্নটো কি দিছে চোৱা। যান্ত্ৰিক শব্দটোৰ বিপৰীত শব্দ কি হয়? এইবাৰ বিপৰীত শব্দ সুধিছে দেই। তোমালোকে প্ৰশ্নটোত ভালদৰে চাবা যে আমাক কি সুধিছে, সমাৰ্থক শব্দ সুধিছে নে বিপৰীত শব্দ সুধিছে। বহুত ষ্টুডেণ্টে এইটোতো ভুল কৰে। তো গতিকে এতিয়া যান্ত্ৰিক শব্দটোৰ বিপৰীত শব্দ হ'ব, ইয়াতে চোৱা কি কি আছে, মানসিক, কঠিন, নীৰৱ, ধীৰ। তো যান্ত্ৰিক মানে কি বুজায়? একেবাৰে যান্ত্ৰিক মানে কোলাহল এইবিলাক বুজায়, য'ত হাল্লা চলি থাকে এনি টাইম। তো তাৰ বিপৰীত শব্দ হ'ব নীৰৱ। তো গতিকে এই দুটা আছিলে আজিৰ অনুচ্ছেদ। তোমালোকে যিমান পাৰা এইকেইদিন সিমান অনুচ্ছেদ বিলাক প্ৰেক্টিচ কৰা। যিমানে অনুচ্ছেদ কৰিবা সিমানে অসমীয়াত 25ৰ ভিতৰত 25 পাবলৈ সক্ষম হবা। আৰু অসমীয়াত যাতে 25ৰ ভিতৰত 25 পোৱা সেইটো লক্ষ্য ৰাখিবা। কাৰণ এইপিনে যদি মাৰ্কস কমে তেনেহলে কি হয়, সিপিনে ওভাৰঅল মাৰ্কসটো বহুত কমি যায়। তো তোমালোকে যিমান পাৰা অসমীয়াত যাতে 1 নম্বৰো কাটা নাযায় এনেকুৱাকে পঢ়া। একেবাৰে সহজ এইখিনি অনুচ্ছেদতে তোমালোকৰ উত্তৰখিনি লুকাই থাকে, তোমালোকে জাষ্ট বাছি উলিয়াব লাগে। তো এয়াই আছিলে আজিৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।